আজিৰ প্ৰজেক্ট ব্ৰেকডাউনটোৰ আজি গানটো মানে কি কৈ আছোঁ আজিৰ প্ৰজেক্ট ব্ৰেকডাউনৰ গান হ'ল আজি যোনটো গান প্ৰজেক্ট ব্ৰেকডাউন কৰিবলৈ গৈ আছোঁ আজি কণী ভাজি আজিৰ গানটো হ'ল তোমাৰ বাবে Hey, welcome everybody. Hey, welcome everybody. আজি আমি তোমাৰ বাবে গানটোৰ ব্ৰেকডাউন কৰিব গৈ আছোঁ এইটো গানটো মৃত্যুঞ্জয় গাইছে আৰু সি কম্প'জো কৰিছে আৰু মই গোটেই প্ৰডাকশ্যনটো মই চাইছোঁ এইটো এটা কলেবৰেশ্যন আছিল আমাৰ দুটাৰ মাজত আৰু গানটো মানে বনাই ভালে লাগিল এই তাৰে প্ৰচেছখিনি কিছুমান মানে মই দেখাব ওলাইছোঁ আজি গানটো তোমালোকে শুনি ল'বা মই ইয়াতে গোটেই নবজাওঁ প্ৰথম ফাইলটো হ'ল প্ৰথম মই এইটোৱে বুজাওঁ ইন্ট্ৰডাকশ্যনত এইটো বাজিছে প্ৰচেছিং পাৱাৰটো লেপটপৰ অলপ মানে গণ্ডগোল হৈ আছে মানে হিটটো বহুত বাঢ়ি আছে সেইকাৰণে বহুত মানে হেৰি হৈ আছে ফেনটোও চলি আছে শ্ল'ও হৈ আছে বাৰু ফাৰ্ষ্ট মিডিটো এইটো আছিল দুটা লেয়াৰ আছে এইটো ইমান চেঞ্জ হোৱা নাই এইটো কৰ্ডছ হিচাপে এটাই আছে এইখিনি দিয়া আছে তাৰপিছত এইফালে সেইকেইটা মিউট কৰি দিলোঁ ভাল নালাগিলে আগতে কেনেকুৱা আছিলে চাওঁ বেয়া লগা নাছিল কিন্তু অ'কে আৰু এই বস্তুটো কিয় দিলোঁ এইটো নাই চাগে আচ্ছা মই দিয়া নাই সেইটো ক'ৰবাতো দিছোঁ চাগে নাই কিবা ভাবি দিছিলোঁ আৰু মেইন ৰিজনটো এইটো হ'ল যে এইটো লেবছৰ মেণ্ডলিন বুলি কোৱা ফ্ৰী হয় স্পীডফায়াৰ অডিঅ'ৰ ফিংগাৰ্ড ওৱান এইটো মেণ্ডলিন ভাল লাগে চাউণ্ডবিলাক সেইকাৰণে ইউজ কৰিলোঁ অ'কে এইটো কিয় ভাবিলোঁ এতিয়া মানে মই যদি কেনেকৈ বনাইছোঁ এইটো দেখালে মানে বুজি পোৱা নাযায় কিয় বনাইছোঁ সেইটো বেছি ইম্পৰ্টেণ্ট কাৰণ এইটো ৰিজনটো থাকিব যে এনেকুৱা চাউণ্ড কিয় চিলেক্ট কৰিলোঁ এনেকুৱা ৰিদম কিয় দিলোঁ প্ৰথমে মৃত্যুঞ্জয়ে মানে এইটো আইডিয়াটো ভাবিলে যে ৰিদম এটা সি মোক কৈ আছে মানে গুণগুণাই আছিলে এই ৰিদমটো মানে মোৰ কিবা এটা ইমেজিনেশ্যন হ'ল
সেই মাইণ্ডৰ পৰা ওলাওঁতে এনেকুৱা চাউণ্ড হ'ল আৰে টাং 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 ঝুম টাং 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 ৰিদমটো এনেকুৱা আছিলে তাৰপিছত মোৰ অলপ ফ'ক টাইপৰ বনাব ইচ্ছা আছিলে সেইকাৰণে এনেকুৱা হ'ল ৱৌ বহুত বাফাৰিং মাৰি আছে আৰু এইটো মোৰে ভকেলছ হয় এইটো উল্টা কৰি দিয়া গৈছে এইটো মই যদি কিয়নিক কৰোঁ এইটো হ'ব চাউণ্ড তাৰপিছত এইটো প্ৰচেছ কৰা গৈছে ইয়াতে দিছোঁ মই অলপ এইটো ৰেডিঅ' এফেক্ট পাবৰ কাৰণে ইমানো নহয় ৰেডিঅ' এফেক্টটো এইটো মানে ৰেডিঅ' এফেক্ট দিলে কিয় ভাল লাগে নাজানো চাৰ্টেন গানত শুনিছোঁ কাৰণে নেকি কিছুমান গান মানে ভাল লাগে এইটো দিলে মানে ফুল্লি ইণ্ট্ৰডাকশ্যন নহয় আৰু ৰিজনটো এইটোৱে চাগে ফুল্লি ইণ্ট্ৰডাকশ্যন হোৱা নাই কিবা এটা আহি আছে সেনেকুৱা টাইপ মানে ফিল কৰে এইটো দিলে হেই চিম্পল 4x4 দিলে এটা আছে ৰিভাৰ্ব চিম্পল তাৰপিছত ষ্টিৰিঅ' এনহেঞ্চাৰ মই উল্টা গোটেই ৰিভাৰ্ব দিলে মই হেৰিয়ে কৰিছোঁ এইটো মিক্সিং প্ৰচেছত লাষ্টত মানে কৰি দিবলগীয়া হ'ল চাগে মানে ইমান ৱাইড বিচৰা নাছিলোঁ এইটো চেণ্টাৰত যাতে বাজি থাকক সেইটো বিচাৰিছিলোঁ তাৰপিছত এইটো অ'কে সেইটো অট'মেশ্যন হয় অলপ খুলি আহি থাকে ইমান কামত অহা নাই চাগে বেকাৰ দিয়া নিচিনাই আচ্ছা কামত দিছে চাগে অলপ হ'লেও বাৰু এইটো কৈছিলোঁ ছেইম মানে কৰ্ডছখিনি ছেইমেই আছে আৰু এনেকুৱা ছেইম কিয় ৰাখিছোঁ সেইটো মানে ব'ৰ হ'বৰ কাৰণে দিছোঁ যাতে কিবা এটা মানে এই নতুন লাগে বা কেতিয়াবা এইটো ব'ৰ হোৱাটো ব'ৰো নহয় কিবা এটা আহি থকা মানে বুজায় আৰু ইণ্ট্ৰডাকশ্যন হিচাপে ইণ্ট্ৰ'ত মানে ভাল হয় এইবিলাক কেতিয়াবা দিব আৰু এইটো মাজত যদি দিওঁ আৰে বেলেগ কিয় অহা নাই মানে ব'ৰ লাগিছে এনেকুৱা টাইপ ফিল হয় এই মানে যোনটো ইম'শ্যন আমাৰ ফিল হয় যেনেকুৱা টাইপৰ থট আমাৰ জেনেৰেট হয় এনেকুৱা টাইপৰ ছেইম কৰ্ড হেৰি কৰিলে ৰিপিটেড টাইমছ নাজানো এইটো মোৰ এইটোৰ ওপৰত ষ্টাডি কৰিবলগীয়া আছে চাগে কিন্তু ইণ্ট্ৰ' হিচাপে কিয় এইবিলাক ভাল লাগে নাজানো এইটো নেচাৰেলি হয় মানুহৰ যে এনেকুৱা টাইপৰ হেৰিবিলাক ইণ্ট্ৰ' হিচাপে দিয়া যায় বেলেগো দিব পাৰোঁ এইটো মানে ফুল কৰ্ড প্ৰগ্ৰেশ্যনে দিব পাৰিলোঁ হয় কিন্তু নাজানো এইটো কিবা এটা ভাল লাগিছে বুজাব নোৱাৰোঁ মানে কিছুমান বস্তু বুজাব পৰা নাযায় আৰু এইটো শিকিবা কেনেকুৱা এইটো যদি মই বুজাব নোৱাৰোঁ নাজানো এইটো কমপ্লিটলি মানে মে বি মই বেলেগ গানত শুনিছোঁ এনেকুৱা হ'ব পাৰে অ'কে নেক্সট যাওঁ আমি এইটো কি আছে এইটো এটা আৰ্প চলি আছে নেক্সাছ
এইটো ভেল'চিটি ডিফাৰেঞ্চো নাই জাষ্ট মানে চিম্পলকৈ চৰি এইটো মেলোডিটো ভাল লাগিছে কিবা কিবা এনেকুৱা গানত শুনিছোঁ চাগে ভাল লাগিছে মোৰ এইটো মানে মনত বহি আছে সৰুৰ পৰা মানে এইটো এইবিলাক সৰু সৰু এইবিলাক যোনকেইটা মই কৈ আছোঁ যোনকেইটা বস্তু ডিছকাছ কৰি আছোঁ এইবিলাক এক্সট্ৰাকৈ ভিডিঅ' বনাব পৰা যায় কিন্তু মই বিচাৰোঁ এটা ব্ৰেকডাউনতে মই যাতে গোটেইখিনি কভাৰ কৰি লওঁ এটা এক্সট্ৰাকৈ বনাওঁতে বহুত টাইম যাব মেবি পিছত মই ব্ৰেক কৰি ল'ম অলপ অলপ এইটো তাৰপিছত এইটোৰ লগত এইটো কিয় দিলোঁ প্ৰথমে সেই আৰ্পটোৰ মানে এইটো পিয়ানোত ভাল লাগিলে তাৰপিছত এইটো কি চাউণ্ড হয় স্পেৰিকেল পাইক্স বুলি আছে ফেণ্টাচি ইন ড্ৰিম এইবিলাক চব প্ৰিচেট হিচাপে ইউজ কৰা মই চাউণ্ড ডিজাইন কৰা নাই এইটো গিটাৰ ষ্ট্ৰাম অলপ ডিলে টাইপ আছে ডিলে থকা নিচিনা লাগিছে অ'কে ডিলে মানে এইটো অলপ মই আগুৱাই দিছোঁ মানে ডিলে অলপ প্ৰি ডিলে টাইপৰ চাউণ্ড কৰা প্ৰি ডিলেও নকয় মানে হিউমেনাইজ কৰা ক'ব আৰু কাৰণ হিউমেনলি বজালে অলপ হ'লেও তিনিটা আঙুলিৰ যদি মই পিয়ানোত দিওঁ তেতিয়া অলপ চেঞ্জ হয় মানে পিয়ানো টাইপ কৰিব ওলাইছোঁ গিটাৰ ষ্ট্ৰামিংটো একফালৰ পৰা হয় বাৰু যিহেতু পিকটো আমাৰ ওপৰৰ পৰা তলত যায় বা তলৰ পৰা ওপৰত যায় আৰ্পিজিঅ'বিলাক বেলেগ বা ৰিফবিলাক বেলেগ হ'ব ভেল'চিটি হ'ব এইবিলাক বা ভলিউম লেভেলছবিলাক হ'ব বা টাইমিঙো বেলেগ হ'ব হাউ আই মেড মোৰ দিব ইচ্ছা নাযায় কিয় বনাইছোঁ সেইটো বেছি ইম্পৰ্টেণ্ট তোমালোকে বেছি শিকিব পাৰিবা কাৰণ মই বিচাৰোঁ তোমালোকে বেছি ভালকৈ শিকা মই কাৰণ এনেই মানে মোকো ভাল নালাগে যে মই বনালে বেলেগে বুজি নাপায় মই সেইকাৰণে আগৰ ভিডিঅ' কেইটাতকৈ মই অলপ ইম্প্ৰুভ কৰিব বিচাৰিছোঁ তোমালোকক দেখাব বিচাৰিছোঁ যে কিয় বনাইছোঁ মানে সেইবিলাক টোন কিয় চিলেক্ট কৰা গৈছে গিটাৰ টোন কিয় চিলেক্ট কৰা গৈছে সেইটো কাৰণে আৰু মেবি মই ক'ৰবাত শুনিছোঁ সেনেকুৱা টিউন শুনা লাগে বা এনেকুৱা মই এক্সপেৰিমেণ্ট কৰোঁতে কিবা এটা মিলি গৈছে ভাল লাগিছে তেনেকুৱা আৰু সেইটো টাইম মই ভবা নাই কি হৈছিলে ক'ব নোৱাৰিম একজেক্টলি কি হৈছিল আৰু ছেইম তেতিয়াৰ নিচিনা ছেইম কৰ্ডছৰ অলপ চেঞ্জ আছে এইখিনি তাৰপিছত সেইখিনি অ'কে এইটো বেলেগ বাপৰে বাপ কি হৈছে আৰু এইটো মেলোডিটো কিয় দিলোঁ কাৰণ খালী লাগিছিলে এইটো টেন 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 তাৰপিছত কি বাজিব এনেকুৱা মানে এইটো নবজিলে খালী লাগে সেইকাৰণে এইটো স্পেচটোত কিবা এটা দিলোঁ ভোকেলছো দিব পাৰিলোঁ হয় কিন্তু মোৰ আইডিয়া আহিল কয়ৰ দিলে বেছি ভাল লাগিব আৰু সেইটো ৰিভাৰ্ব লগাই দিলে বেছি ভাল লাগিব কিবা এটা মেলোডি ভাল লাগিব মই এক্সপেৰিমেণ্ট কৰি চাইছিলোঁ আৰু
বাপৰে বাহ লেপটপত মই আগতো কৰিছোঁ মই একদম অশান্তি লাগে ইয়াতে এইটো কিমান হৈছে এইটো একোৱেই হেৰি হোৱা নাই হেল্ল' অঁ ঠিকে আছে এইটো মে বি এইটো ৰেকৰ্ডাৰটো বেছি খাই আছে আৰু বেছ আছে চিৰাম বহুত বেছি চি পি ইউ খায় অকলে কিমান এই 50-60 মান খাই আছে লেপটপৰ চি পি ইউটো ইমান পাৱাৰফুল নহয় সেইকাৰণে আৰু এইটো চিম্পল অ'কে এইটো ডেম'টো গুচি গ'ল অ'কে ফাৰ্ষ্ট ছেকশ্যনখিনি এইটো কাটি দিওঁ আৰে কেনেকুৱা টিউটৰিয়েল বনাম মই এতিয়া এইটো জাষ্ট এম্বিয়েঞ্চ হয় এইটো চাইমেটিক্সৰ হয় তোমাৰ বাবে কত যে ভাবৰে খেলাবে কত যে ভাবৰে সেই ইণ্ট্ৰ'টো এতিয়া মানে এইটো ফুল হেৰি হৈ গ'ল কৰ্ড প্ৰগ্ৰেশ্যন অঁ নাই একেই আছে জাষ্ট হাৰমনাইজ কৰি গৈ আছে বেলেগ আছে অ'কে ৰুট নোট চালে গম পাম জাষ্ট দুটা কৰ্ডছ ইণ্ট্ৰ'টোৱে হয় বেছ দি দিছোঁ খালি ইয়াতে বাবে ইয়াতে চবতকৈ ইম্পৰ্টেণ্ট টিকু বড়োৰ গিটাৰবিলাক আছে মানে আমি মানে ডিচাইড কৰিলোঁ আৰু গিটাৰিষ্ট এজন বজালে বেছি ভাল লাগিব বুলি মানে ইয়াৰ আগত মই যৌৱনাটো বনাইছিলোঁ তাতে টিকু বড়ো ধুনীয়া গিটাৰ বজাইছিলে আৰু টিকু বড়ো বহুত ভাল একষ্টিক গিটাৰ বজায় আৰু ইলেক্ট্ৰিক গিটাৰো বজায় ভাল গিটাৰিষ্ট হয় সি আৰু আৰু বিশেষকৈ এইটো ভাস্কৰ অপচুৱেল বহুত ভালকৈ ৰেকৰ্ডিষ্ট হিচাপে মানে ইয়াতে হেল্প কৰিছে সি কিছুমান মানে টিউনবিলাক সি ছাজেষ্ট কৰি দিছে কেনেকুৱা বনাব লাগে কি বনাব লাগে সেইকাৰণে গিটাৰখিনি ভাল লাগিছে ইয়াতে এক্সেলেণ্ট এইকেইটা গিটাৰ্ছৰ মই ইকিউবিলাক কৈ দিছোঁ টিকুৱে মই তাৰ গিটাৰবিলাক মিক্স কৰিলে বহুত ভাল পায় সি নাজানো মইতো মানে মই মানে লাকি হয় যে সি ভাল পাইছে মোৰ কেৱল আচৰিত লাগে ভাল পাইছে যে আৰু মই মানে কি কৰিছোঁ মই নিজে নাজানো কিন্তু তাৰ গোটেই প্ৰথমে ছিগনেলবিলাক লেফ্ট এণ্ড ৰাইট ছাপ'জ এইটো আৰু এইটো উইদাউট এফেক্টছ ইয়াতে গোটেই এফেক্টছবিলাক আছে আৰু ইকিউবিলাক ইকিউ আছে প্ৰথম কথা গিটাৰ ৰেকৰ্ডিং কৰিলে মানে গিটাৰিষ্টজনৰ বহুত ইম্পৰ্টেণ্ট ৰোল এটা আছে প্লেয়িংটো যেনেকুৱা হয়
যিমান হাই কোৱালিটি হয় আৰু প্লেয়িংটো হাই কোৱালিটি মানে কি ষ্ট্ৰ'কবিলাক ভাল ষ্ট্ৰামিংবিলাক ভাল ফিংগাৰিংবিলাক ভাল বা কেনেকুৱা কি গানৰ মতে ছাপ'জ গানটো বেছি ৰাফ নহয় অলপ ছফ্ট বজাব লাগে গানৰ মিনিংটোও সি জানিব লাগে গিটাৰিষ্টজন সি বা তাই তেতিয়া মানে কি হয় ভাল পিছত মিক্সিংটোও ভাল হয় এইটো এতিয়া মই EQ কৰি দিলোঁ EQটো জাষ্ট ল'বিলাক অলপ কাটিছোঁ আনৱান্টেড ল' আৰু অলপ স্লাইটলি মানে ল' কৰি দিছোঁ কি হয় ল'বিলাক যোনকেইটা শুনা নাপাওঁ আমি সেইবিলাক একচুৱেলি দৰকাৰো নাথাকে বেলেগ বেছৰ লগত মানে ক্লেছ কৰে আৰু সেইটো কাৰণে বেছৰ কাৰণে অলপ হ'লেও স্পেচ এৰাটো বহুত ভাল মানে ইম্পৰ্টেণ্ট তাৰপিছত এইটো ছেকেণ্ডটো হ'ল এইটো পিকবিলাক ভাল লাগিছে ইয়াৰো এফেক্টছবিলাক কাটি দিলে এনেকুৱা হয় এইটো অটোটিউন কৰি দিছিলোঁ নাজানো দেই এনেই আছে এইটো EQটো এনেই আছে এইটো কামত আহিছে আনৱান্টেড ল'বিলাক কাটি দিছোঁ এইখিনি কিয় কাটিলোঁ চাগে কিবা স্পেচ ওলাবৰ কাৰণে কিবা এটা বেলেগ ইনষ্ট্ৰুমেণ্ট স্পেচ ওলাবৰ কাৰণে অলপ স্লাইটলি কৰি দিছিলোঁ চাগে এইকেইটা পাৰকাশ্যনছ স্লাইটলি ৰিভাৰ্ব আছে এইটো ৰিভাৰ্ব আৰু ৰিভাৰ্বটো মানে ইয়াতেই কৰিব পাৰে ইমান বুৰ্বক ইয়াতে কৰিব পাৰে মই ইয়াতে আৰু মনো কৰি দিছোঁ এই ধুম ধুম কৰিছিলে কিবা সেইটো অলপ অলপ বেছ বঢ়াই দিছিলোঁ এইটো নহ'লে ঐ বেছি আছিলে কম্প্ৰেছ কিয় কৰি দিলোঁ নেচেচাৰী নাছিলে বাৰু চাগে বেছি এটেকটো বেছি বাঢ়ি আছিলে এটেকটো কমাবৰ কাৰণে এটেকটো কমাইছোঁ নে নাই এটেকটো বহুত বেছি কমাইছোঁ এটেক কমোৱা নে বঢ়োৱা কয়বা মোৰ কনফিউজ অ'কে গীটাৰৰ বিষয়ে আমি আহিলোঁ তাৰপিছত বেছটো চিম্পল বহুতে চিম্পল কৰি থৈছিলোঁ ইয়াতে দেখাইছিলোঁ বাৰু তেতিয়া বেছটো তাৰপিছত এইখিনি দেখোঁ ড্ৰপখিনি গিটাৰ্ছ বহুত ভাল লাগে এইখিনি আৰে ক'ত গ'ল
ওকে এইটো প্ৰথমে হাইখিনি অলপ অলপ গিটাৰটো ইমানো যাতে ব্ৰাইট নহওক ৱাৰ্ম কৰিবৰ কাৰণে অলপ কমাই দিলোঁ এইটো মিছকনচেপশ্যন এটা আছে মানুহৰ যে ৱাৰ্ম টোন লাগে কৈ থাকে ৱাৰ্ম একচুৱেলি ডেফিনেশ্যনটো একচুৱেলি হেৰিহে ডেফিনেশ্যন মানে কি এইটো এটা টাৰ্ম হয় চাউণ্ড ইঞ্জিনিয়াৰ্ছবিলাকে ইউজ কৰে এইটো কাৰণে এইটো শ্লোপটোৰ কাৰণে মানে একচুৱেলি এইটোৰ কম এইটোৰহে বেছি ইম্পৰ্টেঞ্চ দিয়ে শ্লাইটলি হাইখিনি মানে কাণত নালাগাকৈ ছফ্ট হাইখিনি ছফ্ট মানে কি শ্লাইটলি ডাউন আৰু এইটো ৱাৰ্ম টোন বুলি কয় একচুৱেলি যোনকেইটা টোন ৰিয়েলকৈ আৰু উইদাউট ইকিউ হাইটো এৰি হয় আৰু কম হয় হাইখিনি যোনকেইটা ভেলচিটি কম থাকে সেইবিলাক মানে ৱাৰ্ম টোন হয় যেনেকুৱা আমি লোফাই মিউজিকবিলাকত শুনো হাই এলিমেণ্টছ ইমান নাথাকে থাকিলেও পাৰ্কাশ্যনছবিলাক থাকিব আৰু হাই এলিমেণ্টবিলাক নইজ থাকিব এম্বিয়েণ্ট নইজ যোনকেইটা এনাৰ্জি আৰু এনাৰ্জি কম থাকে হাই ফালে এনাৰ্জিটো কম যেনেকুৱা এম্বিয়েণ্ট মিউজিকবিলাক হাইখিনি কম থাকিব বা একদম শ্ল' চিল এম্বিয়েণ্ট চিল কি ক'ব ইণ্ডি একুষ্টিক হেৰি মিউজিকবিলাক আৰু যদি আমি মেটেলত চাব যাওঁ মেটেলত বহুত বেছি হাই এলিমেণ্টছবিলাক থাকে সেইবিলাক এনাৰ্জি থকা বুলি হেৰি কৰে বুজায় আৰু সেইকাৰণে গানটোৰ এনাৰ্জেটিক মানে ফিল হয় আৰু একদম শ্ল' কোজি ফিলিং এটা দিয়ে এনেকুৱা ইণ্ডিয়ান মিউজিকবিলাক চিল মিউজিকবিলাক গতিকে এইটোৱে চিলকেইটা ৱাৰ্ম থাকে আৰু সেইকেইটা ব্ৰাইট থাকে সেইকেইটাও ৱাৰ্ম হ'ব পাৰে কিন্তু ৱাৰ্ম মানে একচুৱেলি এনাৰ্জিটো হাই ফ্ৰিকুৱেঞ্চিবিলাক কম আৰু গতিকে নেক্সট আহোঁ মোৰ অশান্তি লাগিছে মোৰ লেপটপত নবনাওঁ আৰু পুৰণি প্ৰজেক্ট কাৰণে মানে লেপটপটো খুলিব লগা হৈছে লেপটপটো এনেই থাকে এইবিলাক আছে মানে আজিকালি মই ইয়াতে এই পেটাৰ্ণ হেৰিটোত নবনাওঁ চব কৰিয়ে বনাওঁ যাতে ফিউচাৰটো মই মানে বেলেগ দটো কাম কৰোঁ মই মানে এইটো দিয়াৰ ৰিজন এনেকুৱা প্ৰডাকশ্যন কৰাৰ ৰিজনটো হ'ল বেলেগ দটো কাম কৰোঁ মই কেতিয়াবা আৰু চব জেগাত পেটাৰ্ণ এইটো নাথাকে ষ্টেপ ছিকুৱেঞ্চ এইটো নাথাকে আৰু বেলেগ জেগাত আজিকালি কি মোৰ গোটেই চেম্পল বেছড মানে প্ৰডাকশ্যন কৰি আছোঁ চব বস্তুত চেম্পল বেছ নকৰোঁ আৰু দেখা পাওঁ কাৰণে ৱেভ ফৰ্মকেইটা মোৰ বহুত সুবিধা হয় আৰু অডিঅ'ত বেছি কাম কৰোঁ অডিঅ' মানে বাউন্স কৰি লওঁ মিডিত কাম কৰিলে মানে কণ্ট্ৰলটো ইমান নাথাকে ৱেভ ফৰ্মবিলাক দেখা নাপাওঁ সেইকাৰণে ময়ো ৰেকমেণ্ড কৰোঁ তোমালোকক মানে মিডিত কৰা কিন্তু মানে বাউন্স কৰি ল'বা বেছি কণ্ট্ৰল আহে বেছি ক্লিন হয় বেছি ফাষ্ট হ'ব পাৰিবা গতিকে এইটো ড্ৰাম ছেকশ্যন হয়
বেলেগ বেলেগ ড্ৰাম চেম্পল ইউজ কৰিছোঁ মানে কিবা আজীব টাইপ বিট হ'ল কিন্তু ভাল লাগিছে মানে উইয়াৰ্ডে বনাব চেষ্টা কৰোঁ আজিকালি উইয়াৰ্ডনেছ বনালে কি হয় ইউনিক হয় নাজানো কিবা এইটো কিকটো লেয়াৰ কৰা গৈছে এইটো অলপ ছফ্ট কিক এইটো অলপ হাৰ্ড কিক এইটো পাৰ্কাশ্যন একচুৱেলি পাৰ্কাশ্যনৰ ওপৰত কিক দিছোঁ হা হোৱাট দ্য হেল এইটো ল' ইমান নাই এইখিনি একচুৱেলি ইমান ল' কৰিব বিচৰা নাই মানে যাতে এই চাব ল'খিনি মানে দিগদাৰ নিদিয়ে ভোকেলটোক সেইটোৰ কাৰণে মই ইমান দিয়া নাই আৰু এইখিনি ছাইড চেইন মই এক্সট্ৰাকৈ ভলিউম অট'মেশ্যন কৰিছোঁ আচ্ছা আচ্ছা ক'ত আছিল ক'ৰবাত চাগে গোটেই গ্ৰুপ বনাই দিছোঁ এইবিলাক গিটাৰ আৰু এইটো ড্ৰামছ ইয়াতে এইটো কম্প্ৰেছৰ এইটো এটেকটো আৰু বঢ়াব পৰা যায় ৰিলিজ হ'লে আৰু গানটো মিষ্টেকছ এনেকুৱা কিছুমান আছে মই এইটো বেষ্ট মিক্সিং কৰা প্ৰজেক্ট বুলি নামানো কেতিয়াবা কি হয় মিক্সিং কৰোঁতে আৰু এটা মানে টপিক এটা কওঁ মিক্সিং কৰিলে হেল্থটো ভাল থাকিব লাগে মানুহৰ ফ্ৰেছ লাগে ডিচিপ্লিনটো যদি অলপ ভাঙে তেনেকুৱা ৰাতি বেছি দেৰি শুলোঁ বোলে ৰাতিপুৱা কিবা লেজি লাগি থাকিলে বা ফ্ৰেছ লগা নাই কিবা কষ্ট কৰি আহিছোঁ বোলে বা কিবা বেলেগ কিবা অকেশ্যন এটা বা সকাম এটাত মানে বিজি আছিলোঁ হঠাৎ বোলে মিক্সিং কৰিছোঁ তেতিয়া মানে বেয়াই হ'ব আৰু কি হয় এনেকুৱা লাইফষ্টাইলটো অলপ নিমিলালে মিক্সিঙৰ কাৰণে কি হয় টাইম ভাল মানে ম'মেণ্ট এটা নাথাকেই ভালকৈ মিক্সিং কৰিবৰ কাৰণে মই ভাবোঁ এইটো গানটোতো সেনেকুৱা হৈছে সেইকেইটা দিন মই কিবা কিবি কামত বিজি আছিলোঁ ফ্ৰেছ নাছিলোঁ ইমান অশান্তি ইয়াতে মিক্সিং কৰিছিলোঁ নেকি বাৰু মোৰ এনেকুৱা লাগিছে এইটো পুৰণা প্ৰজেক্ট হয় তথাপিও উপায় নাই আৰু এইটো বেলেগ আছিলতো বাৰু এইবিলাক এইটো মোৰে নিজৰে ভইচ হয় এইটো পিচ হাই কৰি দিয়া আছে আৰু এইখিনি গিটাৰখিনি মই একেলগে চব কম্প'জিশ্যনৰ পৰা একদম প্ৰডাকশ্যন কৰি আছোঁ মই কিছুমান যেনেকুৱা মোক এতিয়া এই মই নাজানো এইটো কেনেকুৱা হ'ল কিন্তু এলিমেণ্টকেইটা ভাল লাগিছে এই যে মেণ্ডলিনটো যে চলি আছে কিবা বেলেগ ফিল আহি আছে মানে এইটো বুজাব নোৱাৰোঁ ভাল লাগিছে আৰু কিন্তু সেইটো মই জানি বুজি কিছুমান টাইমত নকৰোঁ নিজে নিজে হয় ষ্টাৰ্টিং টাইমত মই এনে টোন এটা মিলাই ল'লোঁ ছাপ'জ পিছৰলৈকে মানে সেইকেইটা টোনেৰে মই যদি বেলেগ কৰ্ড প্ৰগ্ৰেশ্যন বজাওঁ বা মেলোডি বজাওঁ মানে মিলি যায় কেতিয়াবা নিমিলেও নিমিলিলে অলপ প্ৰব্লেম হয় কিন্তু মষ্ট অফ দ্য টাইম মিলে
এতিয়া কোনটো ভাল টোন বেয়া টোন সেইটো প্ৰশ্ন সুধিলে এতিয়া মই ক'ব নোৱাৰোঁ তোমাক যোনকেইটা ভাল লাগে আৰু যোনকেইটা গান তুমি শুনি আহিছা আজিলৈকে তাতে ভাল লাগিছে যদি অলপ যদি চিমিলাৰ টোনটো তেতিয়া ভালে হ'ব তেতিয়া তুমি আৰু এটা প্ৰশ্ন সুধিব পাৰা নতুন জনৰাবিলাক নতুন এক্সপেৰিমেণ্টেল কাম কৰিলে তাতে কেনেকুৱা গম পাম এইটো ভাল টোন নে বেয়া টোন সেইটোও মই নাজানো তোমাৰ যদি তেতিয়া সেইটো সময়ত ভাল লাগিছে তুমি ফাৰ্ষ্ট অডিয়েঞ্চটো তোমাৰ যদি সেইটো টাইমত ভাল লাগিছে ক্ৰিয়েশ্যন টাইমত মেবি তোমাৰ নিচিনা ভাল পোৱা মানুহ আৰু পাবা আৰু সেইটো যদি বহুত মানুহ ভাল পায় ভাল টোন তেনেকুৱা আৰু তোমাৰ জনৰা তোমাৰ ষ্টাইলটো এক্সপেৰিমেণ্টেল হ'লেও জনৰা এটা মেবি পিছত ক্ৰিয়েট হৈ যাব পাৰে তেনেকুৱা চিমিলাৰ চাউণ্ডৰ ক'ব নোৱাৰা সেইকাৰণে মানে ভাল বেয়া মানে ডিফাইন কৰিব নোৱাৰা মিউজিকত মেবি লাইফতো কৰ্ড প্ৰগ্ৰেশ্যনো বেলেগ এটা একচুৱেলি চব চিম্পলে টোনবিলাক গিটাৰটো চিম্পল হ'লেও অলপ কমপ্লেক্স কেনেকুৱা এটা জানি বুজি মই একো কণ্ট্ৰলত নাই যে এনেকুৱাই টোন ওলাব লাগিব একুষ্টিক এলিমেণ্টবিলাক সেইটো কাৰণে ভাল যে কিবা মানে বহুতকেইটা ৰেজনেণ্ট ফ্ৰিকুৱেঞ্চি মিলি উল্টা পুল্টা কিবা কিবি হয় কিবা এটা টোনটো ভাল ওলাই যায় আৰু বিশেষকৈ হিউমেনলি যেতিয়া বজায় মানে হিউমেন এটাই যেতিয়া বজায় মানুহে যেতিয়া বজায় তেতিয়া মানে নিজে নিজে কিছুমান ধুনীয়া ডিটেইলছ আহে ভিতৰত সোমাই যায় কিবা আত্মা ঢালি দিয়া নিচিনা যেন মানে সেই ইনষ্ট্ৰুমেণ্টটোহে মানে এইটো ইনষ্ট্ৰুমেণ্টটোৱে যেন তাতে কনচিয়াছনেছ আছে তেনেকুৱা লাগে গতিকে হিউমেনলি বজালে সেইটোৱে ভাল যে মানে সৰু সৰু ডিচিশ্যনবিলাক মানে ধুনীয়াকৈ বিউটিফুলি ওলাই আহে সৰু সৰু ডিচিশ্যনবিলাকে মানে ডাঙৰ এটা কিবা ষ্টেপ লোৱা নিচিনা লাগে আৰু সৰু সৰু ডিটেইলছবিলাক মই কি কৈ আছোঁ পাহৰি গ'লোঁ ডিটেইলছবিলাক কেনেকুৱা আজি বহুত জোৰ জবস্তি মানে বনাই আছোঁ টিউটৰিয়েলটো সেইকাৰণে মোৰ আজি কষ্ট হৈ আছে অলপ বনাব বহুত দিনৰ পিছত বনাইছোঁতো গতিকে বেয়া নাপাবা মানে ডিটেইলছত ক'ব গ'লে যিখিনি মাইনিউট যিখিনি ভেৰিয়েশ্যনছবিলাক আছে ভেলচিটিৰে হওক বা কিবাই হওক ডাইনামিক্সৰে হওক বা টোনবিলাকো বদলি যায় অলপ বেলেগ বেলেগ ধৰণৰ ষ্ট্ৰ'ক বেলেগ এনাৰ্জিৰে ষ্ট্ৰ'ক কৰিলে গিটাৰটো ষ্ট্ৰাম কৰিলে ষ্ট্ৰ'ক কি ক'ব ষ্ট্ৰামেই হ'ব তেতিয়া কি হয় সেইকেইটা থ্ৰু মিডি ছাপ'জ বনাই আছোঁ আমি ইমান ডিটেইলছ দিব লাগিব এজ এ ইলেক্ট্ৰনিক মিউজিক প্ৰডিউচাৰ মই কৈছোঁ ইলেক্ট্ৰনিকেলি মানে বহুত হাৰ্ড হয় বহুত সময় লাগে চাৰ্টেইন লেভেল অফ ডিটেইলছ ওলাবৰ কাৰণে ডাইনামিক্সতে হওক তোমাৰ টোন ক্ষেত্ৰতে হওক টোনবিলাক বদলাবৰ কাৰণে LFO খুচৰিব লাগিব EQবিলাক খুচৰিব লাগিব ক'ত বেলেগ এফেক্টছ দিব লাগিব তাৰপিছত কি বোলে গ্ৰেনুলাৰ কিবা এফেক্টছত লগাব কিবা ইঞ্জিনত সোমাব লাগিব চিন্থেচাইজাৰত সোমাব লাগিব ADSRখিনি কণ্ট্ৰল কৰিব লাগিব এটেক ডিকে ৰিলিজ ছাষ্টেইন ৰিলিজ গতিকে ইমানখিনি বস্তু কৰিব লাগিব হেৰি ডিটেইলছ দিবৰ কাৰণে ইলেক্ট্ৰনিক হেৰি হিচাপে সেইটোৰো এটা আৰ্ট দেই যোনে কৰিব পাৰে প্ৰেইজ কৰে ভাল আৰ্টিষ্টবিলাকে ভাল মিউজিচিয়ানছে গতিকে ইলেক্ট্ৰনিকেলি প্ৰডিউচ কৰিব বহুত হাৰ্ড হৈ যায় এতিয়া যদি চাব যাওঁ কোনোবাই যদি মিউজিচিয়ান এটাই বজায় এইটো আকাশ পাতাল ডিফাৰেঞ্চ হৈ যায় ইমানেই ডিটেইলছ থাকে সেইকাৰণে ময়ো কওঁ গান এটাত যদি অলপ হিউমেন ফিলটো ঢালিব বিচাৰিছে সঁচাকৈ হিউমেন এটাই ঢালি দিবা
হিউমেন এটাই সোমাই দিবা কোনোবা কি বোলে ভুল কৰা ছিংগাৰ মানে কি ইমান প্ৰিচাইজ নোগোৱা ছিংগাৰ দিবা বেছি মানে ক্ল'জ লাগিব ৰিলেটেবল লাগিব সুৰ অলপ মিষ্টেক কৰা ছিংগাৰ ৰিলেটেবল লাগিব যদি এনেকুৱা ছিংগাৰ এটা ট্ৰেইন কৰি কৰি নিজকে এনেকুৱা বনাই দিলে বোলে সুৰ মিষ্টেক নকৰে হয় এইটো কষ্টৰ কাৰণে হেৰি কৰিব আচৰিত মানিব গ্ৰেট ছিংগাৰ মানিব কিন্তু কেতিয়াবা ৰিলেটেবিলিটি গুচি যায় হিউমেন নালাগে এইটো কথাটো বহুত ইম্পৰ্টেণ্ট আৰু এতিয়া যদি মানে সেই ছিংগাৰজন অলপ হিউমেন ফিল দিব বোলে অলপ মিষ্টেক কৰিব লাগিব মিষ্টেক কৰা ছিংগাৰ বেছি ৰিলেটেবল হয় যেনেকুৱা এই গানটোত 12 ফেইলৰ সেই গানটো মেইন এক্ট্ৰেছজনী যে গায় হিউমেন ফিল এটা ক্ল'জ লাগে আপোন লাগে গাব জানা নাই তথাপিও কিবা এটা ভাল লাগিছে মৰমীয়াল লাগিছে গতিকে তেনেকুৱা আৰু এটা সেইটো ভাল এক্সাম্পল কাৰণ হিউমেন বিং পাৰফেক্ট নহয় পাৰফেক্ট হ'লেও হিউমেন বিং নক'ব বিয়ণ্ড হিউমেন গুচি যায় গতিকে ইয়াৰ পিছততো একেই মানে কথা বেছি কৈ আছোঁ কাৰণে এইটো ইমান বেছি প্ৰচেছৰ গণ্ডগোল বা নোৱাৰি এইটো ড্ৰপটো এইটো গানটো উইয়াৰ্ড বনাইছোঁ এনেই যাতে উইয়াৰ্ডটো বিউটিফুল ৱে হওক ট্ৰাই কৰিছোঁ আৰু এইটো বেছ সেই আগৰ ইণ্ট্ৰ'ত ইউজ কৰাটোৱে হয় ইউজ কৰা কি বোলে মেলোডিটোৱে সেইটো খালি হিউজ কৰা আছে লেয়াৰ বেছি আছে এইটো আছে এইকেইটা ডিটেইলছ ক্লিং কৰে সেইকাৰণে এই মই যোনটো কৈ আছোঁ গীটাৰত এইবিলাক মানে ধুনীয়াকৈ ওলালে হয় মানে যোনে আচল হিউমেন যদি বজালে হয় এইকেইটা টোন ধুনীয়াকৈ ওলালে হয় এটা বেলেগ লেভেল অফ কিবা ডিটেইলছ দিলে হয় ডিটেইলছৰ কাৰণে এটা এটা ড্ৰ কৰি থাকিব লগা হৈছে ইয়াতে মই ভেলচিটিও চেঞ্জ কৰা নাই এইটো ভেলচিটি চেঞ্জ কৰিলেও বেলেগ লাগিব এইটো এফেক্ট নহয় নেকি নাজানো ঐ কফ হৈ আছে মোৰ আৰু এইকেইটা বেলেগ আগৰে অ'কে এইকেইটাও বেলেগ ছেইম ৰিদম এই আগৰ ৰিদমটোৱে মানে এইটো হেৰি কৰা গৈছে আৰু বস্তুটো চিম্পল মই কি দেখাম আৰু এইকেইটা আছে ছেইম পেডছ এনেকুৱা বাজি আছে আৰু 4x4 হয় বিটটো ইয়াতে সেইকেইটা চব
এইটো কাৰ বা আৱাজ এইটো মৃত্যুঞ্জয় আৱাজ তুমি অহা মৃত্যুঞ্জয়ৰ ভইচ হয় এইটো তোমাৰ বাবে কত যে ভাবৰে এইটোৱে মানে ৰিভাৰ এইটোৱে আৰু এই মেনিপুলেটৰ কোৱা এইটোৱে এনেকৈ কৰিছে সেইটো টাইমত মেনিপুলেটৰ বহুত ইউজ কৰিছিলোঁ OTT ডাল ফিল্টাৰ এইবিলাক চব ফ্ৰী ইমান ইউজে কৰা নাই ইমান প্লাগিনছ দৰকাৰ নাই এইটো চাগে লাষ্ট অৰিজিনেল ফাইলটো নহয় য'ত মিক্সিং কৰিছিলোঁ এইটো আনমিক্সড প্ৰজেক্টটো হয় এইটো মোৰে ভইচ কুকুটো বিশেষকৈ গীটাৰ ভাল লাগে ইয়াতে গীটাৰ মিক্সিংটো দেখালোঁ অ'কে মই এটা বস্তু বুজাই আছোঁ তোমাৰে কাৰণে শিহৰিত কৰে সকলো তোমাৰে কাৰণে উতলা ফাগুনে শিহৰিত কৰে সকলো গোপনে গোপনে অঁ গোপনে গোপনে হিয়াৰে কোনতে এইটো লিৰিক্সটো বহুত ইম্পৰ্টেণ্ট ইয়াতে লিৰিক্সটো গোপনে 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 হিয়াৰে কোনোতে থিতাপি ল'লা এইখিনি মানে এটা ৰিয়েলাইজেশ্যন ফেচ বা একদম হৃদয়ৰে ওলাইছে কথাটো সেইখিনি একদম মৰমলগীয়া মানে বনাব খুজিছিলোঁ আৰু সেইটোৰ কাৰণে এটা বিট নাই এটা ইমান হাহাকাৰ নাই এইটো গীটাৰটোৱে বহুত সহায় কৰে সেইটো কাৰণে তাপি ললাহি তুমি মোক গোটেই ষ্ট্ৰাকচাৰটো লিৰিক্সৰ মতেহে হৈছে এতিয়া গানত সেইকাৰণে লিৰিক্সৰ মতে যেনেকুৱা কম্প'জিশ্যন আহিছে মানে লিৰিক্সটোৱে কি কৰে কাহিনী দিয়ে কাহিনী দিয়াৰ কাৰণে বহুত নহ'লে মই গায়ব হৈ যাম লিৰিক্সটোৱে কি কৰে কাহিনী দিয়ে কাহিনীটো ফ'ল' কৰিলে বেছি ভাল গানত এটা মিনিং আহি যায় যদি গানত মিনিং দিব ইচ্ছা নাই অডিয়েঞ্চে নিজে মিনিং বিচাৰি লয় কাৰণ মিনিং কেনেকুৱা য'ত শুনিছে লোকেশ্যনটো বা ক'ত বোলে হেৰিত শুনিছে চাইল্ডহুডত শুনিলে বহুত আগতে শুনিছে সেইটো চাইল্ডহুড মনত পৰিছে বা লোকেশ্যন টাইমিং সেইবিলাক ইম্পৰ্টেণ্ট সেইবিলাকৰ দ্বাৰা ষ্টৰি নিজে নিজে ক্ৰিয়েট হৈ যায় গান এটা বা কিবা যদি আজিকালি যেনেকুৱা মিম বনাই আছে মিমত মানে ভৰাই দিলে গানটো কিবা মিনিংটোৱে বেলেগ হৈ যায় আজিকালি কিবা গান কিবা মিনিং হৈ যায় গতিকে হ'ব পাৰে কিন্তু ৰিয়েল ক্ৰিয়েটৰ হিচাপে এতিয়া যদি ধ্যান ৰখা যায় যদি বহুত ইচ্ছা আছে মিনিং মতে গানটো বনাবৰ কাৰণে কাৰণ ষ্টৰি কিবা এটা ক'ব গ'লে
মিউজিকটোও যাতে মানে সেই ভকেলছটোৰ লগত কম্প'জিশ্যনটোৰ লগত লিৰিক্সৰ লগত যদি মিলে বহুত ভাল হয়, তেতিয়া ভালকৈ বুজাব পৰা যায়। এইটো কথাটো বেছি ফিল্ম মিউজিকত চিনেমা মিউজিকত বুজি পায়। চিনেমাত মানে ভয় খুৱাব যদি ওলাইছে, মিউজিকটো অকল ভয় খুৱালে নহ'ব, লিৰিক্সো ভয় খুৱাব লাগিব, বা লিৰিক্সটো অকল ভয় খুৱালে নহ'ব, মিউজিকটো হ'ব লাগিব। হৰৰ ফিল্মত কৈছোঁ। সেনেকুৱা যিকোনো জনৰাৰ ফিল্মতো এপ্লাই হয়। গতিকে এইটো আজি CPU-টো ইমান কামত দিয়া নাই, ইমান ক'ব নোৱাৰিলোঁ, বেয়া নাপাবা। আৰু তোমালোকে মোক ফ'ল' কৰিবা, ছাবস্ক্ৰাইব কৰিবা, আৰু যিমান কুৱেশ্যনছ আছে মোক ইনষ্টাগ্ৰামত সুধিবা, মই লিংকটো দি দিম ডেছক্ৰিপশ্যনত। তাতে মই ডেইলি Q&A দি আছোঁ এইকেইদিন। ডেইলি Q&Aটো ফাল্টুমি উল্টা পুল্টা কৰে বহুতে। ঠিকে আছে বাৰু। আৰু অলপ আগত মই Q&A দিছিলোঁ, তাতে কৈছিলে বহুতে ভকেল কেনেকুৱা হেৰি বনায়, টিউনিং কৰে, কেনেকুৱা মিউজিক ফ্ৰম দ্য স্ক্ৰেটছ বনায়। মই ফ্ৰম দ্য স্ক্ৰেটছ এক্সট্ৰাকৈ তেনেকুৱা টিউটৰিয়েল নবনাওঁ, মই ব্ৰেক ডাউনতে চব বুজাম। সেইকাৰণে ব্ৰেক ডাউনবিলাক বহুত ইম্পৰ্টেণ্ট। এতিয়া হেৰিটো কাম কৰা নাই বাৰু, এইটোতো হেৰি কৰিব নোৱাৰিম, এইটো কম্পিউটাৰত নবনাওঁৱেই আৰু। বেলেগ কম্পিউটাৰটো নতুন প্ৰজেক্ট বেলেগ আছে, তাতে হেৰি কৰিম। গতিকে সেয়ে আৰু লগ পাম। ভাল লাগিল, বহুত দিনৰ পিছত আহিলোঁ ব্ৰেকগ্ৰাউণ্ড কৰিবৰ কাৰণে। গতিকে বাই বাই, আকৌ লগ পাম।